কেতিয়াবা এনেকুৱা মেলাত তোমালোকে বাবুল উৰুৱাইছিলানে? ওকে থেংক ইউ এইবাৰ কুৱেশ্যনটো হ'ল হোৱাই বাবুলছ ফিল ফাৰ্ম অৰ হোৱাই দ্য বাবুলছ আৰ অল ৰাউণ্ড কিয় বাবুলখিনি এনেকুৱা ৰাউণ্ড হয় পানীৰ এটা বৈশিষ্ট্য এটা গুণ হৈছে পানী সদায় নিজৰ ছাৰ্ফেচটো নিজৰ কণ্ট্ৰলত ৰাখিব বিচাৰে যাৰ ফলস্বৰূপে বাবুলছখিনি সদায় কি হয় ৰাউণ্ড হয় অৰ্থাৎ চায়েন্স বিহাইণ্ড ইট হৈছে ডিউ টু ছাৰ্ফেচ টেনশ্যন এইবাৰ তোমালোকৰ কাৰণে এটা টাস্ক আছে টাস্কটো হ'ল এই যে বাবুল উৰি আছে এনেকুৱা বাবুল উৰি থকা বাবুল তোমালোকে কেচ কৰি ধৰি মোক দেখুৱাব লাগে আৰ ইউ ৰেডি ট্ৰাই কৰাচোন এইফালে এইফালে চবে ট্ৰাই কৰাচোন ট্ৰাই কৰা তোমালোকে ধৰিবলৈ ট্ৰাই কৰা পাৰিছা এনিবডি অ'কে ৱেল ট্ৰাইড হ'ব পাৰিছানে এইবাৰ মই ট্ৰাই কৰিম দেখিবা এইবাৰ মই ট্ৰাই কৰিছোঁ অ'কে মই ধৰিব পাৰোঁ নাই যদি ধৰিব পাৰোঁ তোমালোকে হাত চাপৰি দিবা তোমালোকে ট্ৰাই কৰিছিলা কিন্তু কোনেও ধৰিব নোৱাৰিছে এয়া চোৱা মই তোমালোকক ধৰি দেখুৱাইছোঁ কিয় মই বাবুল কেচ কৰিব পাৰিছোঁ মই পাৰিলেও কেচ কৰিব তোমালোকে কিয় নোৱাৰিছা কাৰণ তোমালোকৰ যিটো লিকুইড নৰ্মেল লিকুইড আছিল আৰু মোৰ লিকুইডটো অলপ স্পেচিয়েল আছিল কাৰণ মোৰ লিকুইডটোত মই কি কৰিছোঁ ডিছ ৱাছ ডিটাৰজেণ্ট পাউডাৰ আৰু লগতে গ্লিচাৰিন মিক্স কৰিছোঁ ফলস্বৰূপে এই লিকুইডখিনিৰ যথেষ্ট ছাৰ্ফেচ টেনশ্যন বাঢ়ি গৈছিল যাৰ কাৰণে মই অনায়াসে বাবুল কেচ কৰিব পাৰিছোঁ আৰু তোমালোকে যেতিয়া কেচ কৰিবলৈ ধৰিছিলা তেতিয়া বাবুলখিনি ফাটি গৈছিল মোৰ যিটো লিকুইড এইটো ইমানেই ছাৰ্ফেচ টেনশ্যন ষ্ট্ৰং যে আমি ইচ্ছা কৰিলে কি কৰিব পাৰোঁ এইটো লোৱাচোন অলপ বাবুলৰ ভিতৰতো বাবুল আমি ক্ৰিয়েট কৰিব পাৰোঁ এয়া চোৱা মোৰ হাতত এখন গ্লাছ আছে দেখিছা কিমান ডাঙৰ বাবুল বনাব পাৰিছোঁ বাবুলৰ ভিতৰত বাবুল বনাই দিছোঁ এয়া চোৱা দেখিছা ইমানেই ছাৰ্ফেচ টেনশ্যন ষ্ট্ৰং কৰি লৈছোঁ যে ইমান প্ৰকাণ্ড এটা বাবুল বনাইছোঁ আৰু ভিতৰত আৰু এটা বাবুল ডাবল বাবুল বনাব পাৰিছোঁ কাৰণ এই লিকুইডখিনিৰ ছাৰ্ফেচ টেনশ্যন মই যথেষ্টখিনি বৃদ্ধি কৰি লৈছোঁ চ' আজি জানিলোঁ বাবুল ফৰ্ম ডিউ টু ছাৰ্ফেচ টেনশ্যন অ'কে ইজ ইট ক্লিয়াৰ অ'কে থেংক ইউ